নমস্কাৰ মই নেত্ৰজিৎ বৰা এখন ডায়েৰী এতিয়া কপাইছে সমগ্ৰ ৰাজ্য কি আছে এই বিশেষ ডায়েৰীখনত এই ডায়েৰীৰ জৰিয়তে বৃহৎ কেলেংকাৰী তথ্য উন্মোচনৰ আশংকা প্ৰকাশ কৰা হৈছে সাংবাদিকৰ পৰা ৰাজনীতিবিদলৈকে নাম সোমাইছে এই বিশেষ ডায়েৰীত জনাইছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ এখন ডায়েৰী এতিয়া কপাইছে সমগ্ৰ ৰাজ্য কি আছে বিশেষ ডায়েৰীখনত সেয়া এতিয়াও প্ৰশ্নৰ আৱৰ্তত সাংবাদিকৰ পৰা ৰাজনীতিবিদলৈকে নাম সোমাইছে ডায়েৰীত আৰু বিশেষ এখন তালিকা আছে ডায়েৰীত যিখন ডায়েৰীৰ জৰিয়তে বৃহৎ কেলেংকাৰী তথ্য উন্মোচনৰ আশংকা কৰা হৈছে সাংবাদিকৰ পৰা ৰাজনীতিবিদলৈকে নাম সোমাইছে ডায়েৰীত শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা শীৰ্ষ আমোলালৈকে সকলো এতিয়া কম্পিত এখন বিশেষ ডায়েৰী এতিয়া সমগ্ৰ ৰাজ্যজুৰি জোকাৰি গৈছে আয়কৰ বিভাগৰ অভিযানতে উদ্ধাৰ হৈছে এই বিশেষ ডায়েৰীখন যিখন ডায়েৰীৰ পৃষ্ঠাই কেলেংকাৰীৰ ন তথ্য শাসনাধিষ্ঠ দলটোৰ পৰা বিৰোধীলৈকে মন্ত্ৰী আমোলাৰ পৰা বিধায়কলৈকে সাংবাদিকৰ পৰা ৰাজনীতিবিদলৈকে IPS বিষয়াৰ পৰা শীৰ্ষ আমোলালৈকে সকলো এতিয়া কম্পিত এই ডায়েৰীখনতেই আছে এখন বিশেষ তালিকা যিখন ডায়েৰীৰ পৃষ্ঠাই উন্মোচিত হ'ব ন কেলেংকাৰী তথ্য আৰু যিখন ডায়েৰীৰ পৃষ্ঠাই এতিয়া নাম লিপিবদ্ধ হৈছে সাংবাদিকৰ পৰা ৰাজনীতিবিদলৈকে IPS বিষয়াৰ পৰা IAS বিষয়ালৈকে আৰু যাৰ বাবে এতিয়া সকলো কম্পিত হৈ পৰিছে এখন বিশেষ ডায়েৰী এতিয়া জোকাৰিছে অসম আৰু এই বিশেষ ডায়েৰীখনত কি আছে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন আৰু অধিক তথ্যৰ বাবে এইবাৰ আমি সংযোগ স্থাপন কৰিছোঁ সতীৰ্থ সাংবাদিক জাবা দাসৰ সৈতে জাবা দাস এখন বিশেষ ডায়েৰী যিখন ডায়েৰী এতিয়া সমগ্ৰ ৰাজ্যজুৰি ৰাজ্য কপাই তুলিছে কি আছে সেই বিশেষ ডায়েৰীখনত এতিয়াও প্ৰশ্নৰ আৱৰ্তত আপোনাৰ ওচৰত অধিক তথ্য কি আছে যেটো বিশেষ ডায়েৰীখনত ৰাজনীতিবিদৰ পৰা সাংবাদিকৰ পৰা IPS বিষয়াৰ পৰা IAS বিষয়ালৈকে সকলোৰে নাম অন্তৰ্ভুক্ত হৈছে জাবা দাস নিশ্চয় নেত্ৰ এখন ডায়েৰী আৰু এখন বিশেষ ডায়েৰী সেই ডায়েৰীখনত কাৰ নাম সংযুক্ত হৈ আছে আৰু লাখৰ ঘৰত সেই ডায়েৰীখনত হিচাপ নাই সেই ডায়েৰীখনত হিচাপ আছে কোটিৰ ঘৰত কোটি টকা লেনদেনৰ হিচাপ আছে সেই বিশেষ ডায়েৰীখনত কিন্তু সেই ডায়েৰীখন ক'ৰ পৰা আহিল আৰু কেনেদৰে পালে আয়কৰ বিভাগে আমি এই মুহূৰ্তত জনাইছো সেই বিশেষ ডায়েৰীখন আছে আয়কৰ বিভাগৰ হাতত আয়কৰ বিভাগে অভিযান চলাইছিল সেই অভিযান চলোৱা হৈছিল ৰাজ্যৰ কেইবাগৰাকীও কয়লা ব্যৱসায়ীৰ ওপৰত আৰু সেই কয়লা ব্যৱসায়ীৰ ঘৰত বাসগৃহত প্ৰতিষ্ঠানত যি তালাচী চলাইছিল সেই তালাচীৰ পাছত কলা হীৰা ব্যৱসায়ীৰ কলা সাম্ৰাজ্যখন কিন্তু উন্মুক্ত কৰাই দিছিল সেই বিশেষ ডায়েৰীখনে আৰু সেই বিশেষ ডায়েৰীখনত নাম অন্তৰ্ভুক্ত হৈছিল আমাৰ ৰাজ্যৰ গুৱাহাটী মহানগৰীৰ ব্যৱসায়ী কলা হীৰাৰ ব্যৱসায়ীৰ নাম অন্তৰ্ভুক্ত হৈছিল তাৰ লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অসম আৰক্ষীৰ বহু কেইগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াৰ নাম আছে এই ডায়েৰীখনত আমোলাৰ নাম আছে এই ডায়েৰীখনত তাতোকৈ গুৰুত্বপূৰ্ণ কথা নেত্ৰ এই মুহূৰ্তত সংবাদ মাধ্যমৰ অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমৰ বহু কেইগৰাকী স্বত্বাধিকাৰী আৰু সাংবাদিকৰ নাম আছে এই ডায়েৰীখনত আৰু সেই ডায়েৰীখনত লিখা আছে এগৰাকী ব্যক্তিক স্বত্বাধিকাৰীক উচ্চ পৰ্যায়ৰ বিষয়াক আমোলাক এমাহত কেনে ধৰণে ধন দিয়া হয় কিমান ধন দিয়া হয় লাখত নহয় মই আকৌ কৈছো লাখত নহয় কোটিৰ ঘৰত কেনে ধৰণে ধনৰ লেনদেন হয় সেই লেনদেন হোৱাৰ সমগ্ৰ হিচাপ পোৱা গৈছে এই ডায়েৰীখনত আৰু এই ডায়েৰীখন ক'ৰ পৰা পোৱা গৈছে সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এই ডায়েৰীখন পোৱা গৈছে মহানগৰীৰ পৰা কিন্তু আমি যদি কওঁ সমগ্ৰ বিষয়টো যদি আমি কওঁ আয়কৰ বিভাগৰ যি তালাচী সেই তালাচী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছিল তাৰ পাছত এখন ডায়েৰী উদ্ধাৰ হৈছে আৰু সেই ডায়েৰীখনৰ পাছত যেন অসমৰ ৰাজনীতিত এই মুহূৰ্তত ধুমুহাৰ সৃষ্টি হৈছে ইনকাম টেক্স আয়কৰ বিভাগক মেনেজ কৰাটো অসম্ভৱ যেহেতু এইটো দিল্লীৰ এটা সংস্থান আমাৰ সেন্ট্ৰেল ৰাষ্ট্ৰীয় এটা সংস্থা আৰু সেইভাবে এই সংস্থাটোক মেনেজ কৰাটো কিছু অসুবিধা হয় সেইটো সংস্থাক মেনেজ কৰিবলৈ আমি যদি ইয়াৰ আগলৈ চাওঁ নেত্ৰ আমাৰ অসমৰ কেইবাখনো জিলাত আৰু গুৱাহাটী মহানগৰীত কালিৰ দিনটোৰ পৰা আজিৰ দিনটোলৈকে কালিৰ দিনৰ 10 বজাৰ পৰা আজিলৈকে নিৰবিচ্ছিন্নভাৱে অভিযান চলিল কিন্তু সেই অভিযানত অসমৰ কোনো স্থানীয় কোনো ধৰণৰ বিষয়া ইয়াতে জড়িত কৰা দেখা নগল
কিয় দেখা নগ'ল কিয়নো যি কেইগৰাকী ব্যৱসায়ীৰ ঘৰত তালাচী চলোৱা হ'ল অভিযান চলালে ইনকাম টেক্সে আয়কৰ বিভাগে সেই ইনকাম টেক্সত অসমৰ আমাৰ ৰাজ্যৰ বিষয়াসকলে কিন্তু সেইসকল ব্যৱসায়ীৰ পৰা ধন লোৱাৰ যি অভিযোগ আছে তেওঁলোক হয়তো মেনেজ হৈছে নেকি কিয়নো গমেই নাপায় আমাৰ অসমৰ যিসমূহ সংস্থা আছে সেই সংস্থাই গমেই নাপালে তাৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ পৰা আহি আয়কৰ বিভাগে কালিৰ দিনটোত 50 জনীয়া এটা দল আহিল দিল্লী আৰু কলিকতাৰ পৰা আৰু তাৰ পাছত 50 জনীয়া দলটোৱে একে সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি যদি কওঁ কেৱল গুৱাহাটীত নহয় মই বাৰে বাৰে কৈছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলালে আৰু অভিযান চলোৱাৰ অন্তত এখন ডায়েৰী পালে আৰু সেই ডায়েৰীখনে কিন্তু এই মুহূৰ্তত ৰাজ্যৰ ভিতৰ চৰাত কপনিৰ সৃষ্টি কৰিছে নেত্ৰ নিশ্চিতভাৱে এইগৰাকী সাংবাদিক জবা দাস আৰু কালিৰ দিনটোত যেতিয়া আয়কৰ বিভাগে অভিযান চলাইছিল প্ৰতিটো সময়তেই আমাৰ সৈতে সংযুক্ত হৈ আছিল জবা দাস আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ আমালৈ প্ৰেৰণ কৰিছিল জবা দাসে কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰস্তুতি হৈছে আয়কৰ বিভাগে যে সময়ত অসমত অভিযান চলাইছিল অসমৰ 3টাকৈ স্থানত যে আয়কৰ বিভাগে অভিযান চলাইছিল সেই অভিযানৰ কথা গম পোৱা নাছিল অসম চৰকাৰে অসমৰ কোনো শীৰ্ষ আমোলা বিষয়াক জানিবলৈ দিয়া হোৱা নাছিল আয়কৰ বিভাগৰ এই অভিযানৰ বিষয়ে নতুন দিল্লী আৰু কলকাতাৰ এটা বৃহৎ দলে অসমত অভিযান চলাইছিল আৰু অতৰ্কিত অভিযান চলাইছিল যি অভিযানৰ ভূভাই পোৱা নাছিল অসম সরকার অসমৰ শীর্ষ আবুলা বিষয়ে আর তার পাছতে আয়কৰ বিভাগে 3টাকৈ স্থানত অভিযান চলাই উদ্ধার করেছে বহু ন কেলেংকাৰী তথ্য আর শেহতীয়াকৈ এখন বিশেষ ডায়েৰী উদ্ধার করেছে যিখন ডায়েৰী গুৱাহাটী মহানগৰীত উদ্ধাৰ কৰা হৈছে আৰু সেই ডায়েৰীখনৰ পৃষ্ঠাই পৃষ্ঠাই এতিয়া লিপিবদ্ধ হৈ আছে কেলেংকাৰীৰ ন তথ্য সাংবাদিকৰ পৰা ৰাজনীতিবিদলৈকে বৈদ্যুতিন সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীৰ পৰা সাংবাদিকলৈকে কোনো বৈদ্যুতিন সংবাদ মাধ্যমৰ মুখ্য সম্পাদক পৰ্যন্ত নাম সন্নিবিষ্ট হোৱাৰ খবৰ কিন্তু এই মুহূৰ্তত ঈশান নিউজৰ হাতত আহি পৰিছে আৰু এই মুহূৰ্তত আমি পুনৰ জবা দাসৰ কাষলৈ আহিব বিচাৰিছো জবা দাস কালিৰ দিনটোত ক'ত ক'ত অভিযান চলাইছিল আৰু কোন ঠাইত এই ডায়েৰীখন উদ্ধাৰ কৰা হৈছে কিবা তথ্য আপোনাৰ ওচৰত আছে নেকি আমি যদি কওঁ কালিৰ দিনটোত ৰাতিপুৱাৰ ভাগত মাৰ্ঘেৰিটাৰ এগৰাকী ব্যৱসায়ী পংকজ চৌধুৰী সেই পংকজ চৌধুৰীৰ বাসগৃহত অভিযান চলোৱা হৈছিল আৰু পংকজ চৌধুৰীৰ বাসগৃহত অভিযান চলোৱাৰ কথাটো আমি যদি চাওঁ ৰাতিপুৱাৰ ভাগৰ পৰা অভিযান চলোৱা হৈছিল আৰু তাতে বহু সম্পত্তি পংকজ চৌধুৰীৰ তেওঁ কয়লা আৰু চাহ ব্যৱসায়ী তেওঁৰ ঘৰৰ পৰা বহু সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল আৰু এটা কথা মই এই মুহূৰ্তত ক'ব লাগিব আয়কৰ বিভাগে যি অভিযান চলাই সেই অভিযানত কেৱল কৰ ফাঁকিৰ অভিযোগত বা কৰ যেতিয়া দিয়া নহয় জিএসটি যেতিয়া চৰকাৰে নাপায় তেতিয়া আয়কৰ বিভাগে অভিযান চলায় এইটো ইডিৰ অভিযান নহয় মই আকৌ এবাৰ কৈছো সেই সংক্ষেপে আমি পিছত কথা পাতিম আপোনালোকক জনাম সেই খবৰটো কিন্তু কাইলৰ দিনটোত ৰাতিপুৱাৰ ভাগত মাৰ্ঘেৰিটাৰ কয়লা চাহ ব্যৱসায়ী পংকজ চৌধুৰীৰ ঘৰত অভিযান চলিছিল তাৰ পাছত ডিগবৈৰ সত্যনাৰায়ণ আগৰৱালা বুলি যিগৰাকী আন এগৰাকী ব্যৱসায়ীৰ সৈতে তেওঁ খুবেই ঘনিষ্ঠ সেই সত্যনাৰায়ণ আগৰৱালাৰ ঘৰতো কালিৰ দিনটোত বৃহৎ অভিযান চলিছিল আৰু তাৰ পৰা প্ৰায় 3,40,00,000 টকা বাজেয়াপ্ত কৰিছিল আয়কৰ বিভাগে আৰু তাৰোপৰি আমি যদি চাওঁ গুৱাহাটী মহানগৰীত মই কালিৰ দিনটোত নিজেই প্ৰায় ৰাতিপুৱা 11 বজাৰ পৰা ৰাতি 7 বজালৈকে এটা স্থানত আছিলো সেইটো হৈছে বেলতলাস্থিত যিটো এটা প্লাজা আছে ইউনিক প্লাজা সেই ইউনিক প্লাজাত অভিযান চলাইছিল আয়কৰ বিভাগে আৰু আয়কৰ বিভাগে সেই স্থানত প্ৰায় 12 জন তেওঁলোকৰ বিষয়া আছিল আৰু 12 জন বিষয়া মহালক্ষ্মী গ্ৰুপৰ অন্তৰ্গত 3rd ফ্লোৰ ইউনিক প্লাজাৰ 3rd ফ্লোৰত তেওঁলোকে অভিযান চলাইছিল আৰু তাৰ পাছত গুৱাহাটীৰ এগৰাকী ব্যৱসায়ী সেই ব্যৱসায়ীগৰাকীৰ নাম হৈছে নবীন সিংঘাল আৰু এই নবীন সিংঘালৰ সৈতে অত্যন্ত ঘনিষ্ঠ আছিল মাৰ্ঘেৰিটাৰ ব্যৱসায়ী পংকজ চৌধুৰী আৰু ডিগবৈৰ ব্যৱসায়ী সত্যনাৰায়ণ আগৰৱালা আৰু তাৰ পিছত গুৱাহাটীৰ যিগৰাকী ব্যৱসায়ী নবীন সিংঘালৰ ঘৰত যেতিয়াই অভিযান চলাইছিল কেৱল বেলতলাস্থিত তেওঁৰ বাসগৃহ তেওঁৰ প্ৰতিষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান নহয় তেওঁৰ ঘৰত যে জুৰু তিনিআলিৰ পৰা কিছু সমীপত মানিকনগৰৰ সমীপত তেওঁৰ ঘৰ সেই ঘৰতো ইতিমধ্যে অভিযান চলাইছিল আয়কৰ বিভাগে তেওঁৰ ঘৰত প্ৰায় কালি দিনৰ 10 বজাৰ পৰা আমি যদি কওঁ শুকুৰবাৰে দিনৰ 10 বজাৰ পৰা আজি দিনৰ প্ৰায় 1-2 মান বজালৈকে কিন্তু অভিযান চলোৱাৰ খবৰ আমাৰ হাতত আহিছে অৰ্থাৎ নিৰবিচ্ছিন্নভাৱে কালি গোটেই নিখাৰ ভাগত আয়কৰ বিভাগে অভিযান চলাই আছিল নবীন সিংঘালৰ গুৱাহাটীৰ ঘৰত আৰু এটা কথা আমি যেতিয়া খবৰ লৈছিলো আমি যেতিয়া সেই স্থানত গৈছিলো তেতিয়া কিন্তু সেই স্থানত নাছিল নবীন সিংঘাল আৰু তেওঁৰ পত্নী তেওঁৰ বাসগৃহত আছিল তেওঁৰ পুত্ৰ আৰু পুত্ৰই জনাইছিল যে তেওঁৰ পিতৃ আৰু মাতৃ দুইগৰাকী গৈছিল দিল্লীলৈ
দিল্লীলৈ গৈছিল কিয় গৈছিল দিল্লীৰ পৰা আহিছিল আয়কৰ বিভাগে অভিযান চলাবলৈ আৰু তাৰ পাছতে সেই কথা যেতিয়া গম পাই সেইদিনাখনে ৰাতিপুৱাৰ ভাগত কিন্তু তেওঁলোক দিল্লীলৈ গৈছিল যাতে অসমত যিসকল মেনেজ কৰিছে তেওঁলোকে যিসকল দুৰ্নীতিগ্ৰস্ত যিসকল বিষয়া আছে আমোলা আছে তেওঁলোকক যেনেদৰে মেনেজ কৰিছে আৰু এটা কথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক সেই সংবাদ মাধ্যমৰ বৈদ্যুতিক সংবাদ মাধ্যমৰ বহু কেইগৰাকী স্বত্বাধিকাৰী মুখ্য সম্পাদকৰ নাম আছে সেইখন টুকাবহীত সেইখন ডায়েৰীত তে যেনেদৰে মেনেজ কৰিছে অসমত ঠিক একেদৰে আয়কৰ বিভাগকো মেনেজ কৰিব পাৰি নেকি সেই মেনেজ কৰিবৰ কাৰণে কিন্তু নবীন সিংঘাল তাৰ লগতে আৰু যাৰ ঘৰত আসলতে অভিযান চলিছিল সেই সকল লোক দিল্লীলৈ যোৱাৰ খবৰ আমাৰ হাতত আহিছে নেত্ৰ হয় জবানাজ বিতৰ্কিত যেটো বিষয় এই মুহূৰ্তত কিন্তু এই মুহূৰ্তত আমি ক'ব লাগিব যিগৰাকী ব্যৱসায়ৰ কথা আপুনি নাম উল্লেখ কৰিছে যে নবীন সিংঘাল এই নবীন সিংঘালৰ যি ইউনিক প্লাজাত কালি অভিযান চলাইছিল সেই ইউনিক প্লাজাতে এই বিশেষ ডায়েৰীখন উদ্ধাৰ কৰা হৈছে নেকি নবীন সিংঘালৰ যেটো আসলতে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানে হোক বা মহানগৰীৰ বিভিন্ন প্ৰান্তত কেৱল এটা প্ৰান্তত নহয় মহানগৰীৰ বিভিন্ন প্ৰান্তত তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে বাসগৃহ আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ কোটি কোটি টকাৰ সম্পত্তি আছে সম্পত্তিৰ পাহাৰ আছে মই আকৌ কৈছো কলা হীৰাৰ যিখন কলা সাম্ৰাজ্য সেই কলা সাম্ৰাজ্যখন কেইবাগৰাকীও ব্যৱসায়ীয়ে মিলি চলাই আছিল আৰু যিখন ডায়েৰীৰ কথা কোৱা হৈছে সেই ডায়েৰীখন ৰাজ্যৰ আন প্ৰান্তৰ পৰা নহয় মহানগৰীৰ পৰাই উদ্ধাৰ কৰা হৈছিল আৰু মহানগৰীৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল আৰু এটা কথা আমি ইয়াতে সংযুক্ত কৰিব লাগিব মহানগৰীৰ কেৱল নবীন সিংঘালৰ ঘৰতেই কিন্তু আয়কৰ বিভাগে অভিযান চলাইছিল এতিয়া হয়তো দৰ্শকে বুজি পাইছে কৰ পৰা আসলতে বাজেয়াপ্ত কৰা হৈছে কৰ পৰা আসলতে ধৰা হৈছে কৰ পৰা আসলতে সমগ্ৰ বিষয়টো আয়কৰ বিভাগে যেহেতু অভিযান চলাই আছে ধৰা হৈছে কিন্তু নেত্ৰ মই এইখিনিতে আৰু এটা কথা সংযুক্ত কৰিব বিচাৰিছো সেই বিষয়টো হৈছে যদি আমি কওঁ আয়কৰ বিভাগৰ যিসমূহ নীতি আয়কৰ বিভাগৰ যিসমূহ নিয়ম আছে সেই নিয়ম অনুযায়ী কিন্তু আয়কৰ বিভাগে তেওঁলোকৰ যিসমূহ কাৰ্য সেই কাৰ্যসমূহ কৰিবলৈ স্থানীয় বিষয়াক লগত লয় কিন্তু কালিৰ দিনটোত আমি দেখা পালো স্থানীয় বিষয়াক লগত লোৱা দেখা নগল আমি সেই বিষয়টো দেখা পালো আৰু এটা খবৰ আমি দিব লাগিব শাসকীয় দলৰ ভাৰতীয় জনতা পাৰ্টি শাসকীয় দলৰ 3 গৰাকী বিধায়কৰ নাম কিন্তু এই বিশেষ ডায়েৰীখনত লিপিবদ্ধ আছে শাসকীয় দলৰ 3 গৰাকী বিধায়কৰ নাম সেই বিশেষ ডায়েৰীখনত আছে তাৰ লগতে কংগ্ৰেছ দল বা বিৰোধী দলৰো কেইবাগৰাকী নেতাৰ নাম কিন্তু এইখন বিশেষ ডায়েৰীত সন্নিবিষ্ট হৈ আছে অৰ্থাৎ আমি ক'ব পাৰো অসম চৰকাৰৰ বহু কেইগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া বৈদ্যুতিক সংবাদ মাধ্যমৰ স্বত্বাধিকাৰী শাসকীয় দলৰ বিধায়ক বিৰোধী দলৰ বিধায়ক সকলো এই কলা হীৰাৰ যি ব্যৱসায় এই ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল আৰু তেওঁলোকে মুনাফা লাভ কৰি আছিল আয়কৰ বিভাগে যেতিয়া অভিযান চলাই নেত্ৰ তেতিয়া আয়কৰ বিভাগে এই কাৰণে অভিযান চলাই যে বৃহৎ কৰ ফাঁকিৰ অভিযোগ থাকে তেওঁলোকৰ বিৰুদ্ধে আৰু জিএসটি চৰকাৰে নোপোৱাৰ বাবে তেওঁলোকে অভিযান চলাই জিএসটি কেতিয়া নাপায় যেতিয়া এখন চালান লয় এখন চালানৰ বিনিময়ত যেতিয়া এখন গাড়ীত এখন চালান থাকে আৰু যিগৰাকী ব্যৱসায়ীৰ নাম আমি বাৰে বাৰে উত্থাপন কৰিছো বাৰে বাৰে উচ্চাৰণ কৰিছো সেই ব্যৱসায়ীগৰাকীৰ যি অভিযোগ তেওঁৰ বিৰুদ্ধে যি অভিযোগ সেই অভিযোগ আমাৰ হাতলৈ বিশ্বস্ত সূত্ৰৰ পৰা খবৰ আহিছে যে তেওঁ এখন গাড়ীৰ নামত এখন চালান লয় কিন্তু তাৰ পৰিৱৰ্তে তেওঁ 7খনৰ পৰা 10খন গাড়ী কিন্তু কয়লাৰ গাড়ী তেওঁ পঠায় অৰ্থাৎ কয়লাৰ এটা বৃহৎ সিন্ডিকেট গঢ় দি আছিল সমগ্ৰ ৰাজ্যত এটা কথা ক'ব লাগিব আয়কৰ বিভাগে অভিযান চলাই আছে নেত্ৰ কিন্তু আমি এইখিনিতে আৰু এটা কথা সংযুক্ত কৰিব লাগিব কিন্তু ইয়াতে কেৱল এই 3 গৰাকী ব্যৱসায়ীৰ নামেই সংযুক্ত হৈ থাকিব কিয়নো আয়কৰ বিভাগে কেতিয়াও নাচায় যে কোন উচ্চ পৰ্যায়ৰ বিষয়া কোন উচ্চ পৰ্যায়ৰ আমোলা তাতে জড়িত হৈ আছে কিয়নো আয়কৰ বিভাগৰ কাম হৈছে তেওঁলোকৰ যিমানখিনি ইনকাম যিমানখিনি তেওঁলোকে আয় কৰে সেই আয়ৰ বিপৰীতে তেওঁলোকে জিএসটি দিয়ে নে নাই তেওঁলোকে দিবলগীয়াখিনি চৰকাৰক কৰ দিয়ে নে নাই এই বিষয়টো ইনকাম অৰ্থাৎ আয়কৰ বিভাগে চায় কিন্তু তেতিয়াহে এই যিসকল বিষয়া যিসকল বিধায়কৰ নাম ইতিমধ্যে সেই ডায়েৰীখনত আছে এইসকল বিধায়কৰ নাম এই সমগ্ৰ যিটো দুৰ্নীতি এই দুৰ্নীতিটো তেতিয়াহে পোহৰলৈ আহিব যেতিয়া এই সমগ্ৰ বিষয়টো ইনকাম টেক্স অৰ্থাৎ আয়কৰ বিভাগে নলয় যদিহে এইটো ইডিয়ে লয় তেতিয়াহে হয়তো পোহৰলৈ আহিব কিয়নো যদিহে ইনকাম টেক্সে লয় আয়কৰ বিভাগে মই বাৰে বাৰে কৈছো আয়কৰ বিভাগে এই সমগ্ৰ বিষয়টো নাচায় যে কোনে কাক টকা দিছে ব্যৱসায়ী কেইগৰাকীয়ে কাৰ হাতত টকা আছে তেওঁলোকে চাব ব্যৱসায়ী কেইগৰাকীৰ যিমান উন্নতি হৈছে বাৰ্ষিক যিমান আয় আছে সেই আয়ৰ অনুপাতে তেওঁলোকে চৰকাৰক তেওঁলোকে দিছে নে নাই নেত্ৰ
হয় নিশ্চিতভাৱে আমি বিশ্বস্ত সূত্ৰৰ পৰা যে ডায়েৰীখনৰ খবৰ লাভ কৰিছোঁ আমি খবৰ লাভ কৰিছোঁ যে সেই ডায়েৰীখনত আমি পুনৰ জনাইছোঁ যে ৰাজনীতিবিদৰ পৰা সাংবাদিক সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পৰা আৰম্ভ কৰি শাসকীয় দল বিৰোধী দলৰ বিধায়কৰ নাম সন্নিৱিষ্ট হৈ থকাৰ খবৰ আমাৰ হাতত আহিছে কিন্তু জবাদাস এই যে বিশেষ ডায়েৰীখন এই বিতৰ্কিত যিখন ডায়েৰী এই ডায়েৰীখনত কাৰ কাৰ নাম সন্নিৱিষ্ট হৈ আছে কিবা তথ্য আপোনাৰ হাতত আছে মই আকৌ এবাৰ কৈছোঁ এই ডায়েৰীখনত ভাৰতীয় জনতা পাৰ্টি অৰ্থাৎ শাসকীয় দলৰ 3গৰাকী বিধায়কৰ নাম আছে কংগ্ৰেছ দলৰ বহুকেইগৰাকী নেতাৰ নাম আছে বৈদ্যুতিক সংবাদ মাধ্যমৰ বৈদ্যুতিক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু মুখ্য সম্পাদক তাৰ লগতে কেইবাগৰাকী সাংবাদিকৰ নাম উল্লেখ আছে আৰু অসম আৰক্ষী তথা অসমৰ উচ্চ পৰ্যায়ৰ অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ আমোলা আৰু বিষয়াৰ নাম উল্লেখ আছে আমি এটা কথা ইয়াতে ক'ব লাগিব এই বিষয়টো এতিয়া তল পৰি আছে এই বিষয়টো এই কাৰণে এতিয়া তল পৰি আছে কিয়নো সমাগত বিটিসি নিৰ্বাচনত এতিয়া অসমৰ ৰাইজৰ চকু বা সকলো জনতাৰ চকু এতিয়া বিটিসি নিৰ্বাচনৰ প্ৰতি নিবদ্ধ হৈ আছে আৰু তেনে সময়তে আয়কৰ বিভাগৰ এই অভিযানে হয়তো হিমানখিনি গুৰুত্ব নাপালে যিমানখিনি গুৰুত্ব যদিহে বিটিসি নিৰ্বাচন চলি নাথাকিল হয় তেতিয়া হলে কিন্তু সমানে গুৰুত্ব এই বিষয়টোৱে পালে হয় কিন্তু যেহেতু এতিয়া বিটিসি নিৰ্বাচনৰ বতা চলি আছে ৰাজ্যত সেইবাবে সেই বিটিসি নিৰ্বাচনৰ বাবে সংবাদ মাধ্যমৰ হেডলাইনত হয়তো এই বাতৰিটো যোৱা নাই বা যিমানখিনি গুৰুত্ব পাব লাগিছিল সিমানখিনি গুৰুত্ব এই বাতৰিটোৱে পোৱা নাই কিন্তু আমি আকৌ এবাৰ কৈছোঁ এই ডায়েৰীখনত বহু কেইগৰাকী ব্যক্তিৰ নাম আছে বহু কেইগৰাকী আমোলাৰ নাম আছে বহু কেইগৰাকী বিষয়াৰ নাম আছে অসম চৰকাৰক এই মুহূৰ্তত কিন্তু এই ডায়েৰীখনে যথেষ্ট বিপদত পেলাইছে থকা সৰকা বা কম্পমান হৈছে বুলি ক'ব পাৰি এক প্ৰকাৰ এই মুহূৰ্তত অসম চৰকাৰ আৰু মেনেজ দিবলৈ বহু কেইগৰাকী শীৰ্ষ বিষয়া শীৰ্ষ নেতা বা বহু কেইগৰাকী ব্যক্তি কিন্তু এই মুহূৰ্তত দিল্লীলৈ যোৱাৰ খবৰ আমাৰ হাতলৈ আহিছে নেত্ৰ হয় নিশ্চিতভাৱে জবাদাস আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আছিল সতীৰ্থ সাংবাদিক জবাদাস কিন্তু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এখন বিশেষ ডায়েৰী উদ্ধাৰ হৈছে অসমত আয়কৰ বিভাগৰ অভিযানত উদ্ধাৰ হৈছে এখন বিশেষ ডায়েৰী যিখন ডায়েৰীৰ পৃষ্ঠাই লিপিবদ্ধ হৈ আছে কেলেংকাৰীৰ ন তথ্য সেই খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে এখন ডায়েৰীয়ে কপাইছে ৰাজ্য অসম চৰকাৰ অসমৰ প্ৰশাসনৰ অজ্ঞাতেই নতুন দিল্লীৰ পৰা অহা কেইবাগৰাকীও আয়কৰ বিভাগৰ বিষয়াই অসমত কালিৰ দিনটোত এক তালাচী চলাইছিল আৰু যি তালাচীত উদ্ধাৰ কৰা হৈছে এখন ডায়েৰী আৰু যিখন ডায়েৰী উদ্ধাৰৰ পাছত এতিয়া কম্পিত হৈ পৰিছে সাংবাদিকৰ পৰা ৰাজনীতিবিদলৈকে IPS বিষয়াৰ পৰা IS বিষয়ালৈকে আৰু আয়কৰ বিভাগৰ হাতত পৰা সেই বিশেষ ডায়েৰীখন যিদিনাই মুকলি হ'ব সেইদিনাই হয়তো এই ডায়েৰীখনত লিপিবদ্ধ হোৱা প্ৰতিটো কেলেংকাৰী তথ্য উন্মোচিত হ'ব আৰু য'ত অসমৰ শাসকীয় দলৰ পৰা বিৰোধী দললৈকে যিসকল লোকৰ নাম উল্লেখ হৈছে বৈদ্যুতিক সংবাদ মাধ্যমৰ স্বত্বাধিকাৰীৰ নাম উল্লেখ হৈছে সেয়া নিশ্চিতভাৱে ফাদিল হ'ব আৰু এতিয়া আয়কৰ বিভাগৰ হাতত পৰা এই ডায়েৰীখনে কপাইছে ৰাজ্যৰ ৰাজনীতি